সেই গাইছ আজি আহিছোঁ আমি আমৈদহঁতৰ ঘৰৰ কাষতে থকা পথাৰখনলৈ কলমৌ শাক ছিঙিবলৈ বুলি দেখিছে নহয় ইমান পানী তাতে নামি গ'লোঁ নামি এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ কলমৌ ওলাই আছে আমি ছিঙি আছোঁ এয়া দেখিছে আমৈদ ভণ্টি আৰু জুৰি তিনিজনী আমি গৈ কলমৌ শাক ছিঙাত লাগিলোঁ এয়া দেখিছে নহয় ইমান কোমলীয়া কোমলীয়া কলমৌ শাক ওলাইছে ময়ো আৰু দেখি থাকিবই নোৱাৰিলোঁ নামি গ'লোঁ আৰু ছিঙিবলৈ এয়া দেখিছে নাই ইমান ধুনীয়া ধুনীয়া কলমৌ মুঠতে ৰৈ নাথাকিলোঁ আৰু এয়া দেখিছে ইমানখিনি ছিঙি ল'লোঁ আৰু ইমান ধুনীয়াকৈ কোমলীয়া হৈছে চাওকচোন যেন ভাজি খায়ো বৰ ভাল লাগিব পিছে মই ইমান কলমৌ খাই ভাল নাপাওঁ এইফালে আমৈদৈ মোনা চোনা লৈ আহিছে আৰু কলমৌ শাক নিবলৈ এয়া দেখিছে নাই আমি সকলোৱে কলমৌ শাক ছিঙাতহে লাগিছোঁ আৰু কলমৌ শাক ইমান ধুনীয়াকৈ পিছে ভাদ মাহত কলমৌ খায় নে নাখায় ক'ব দেই আমি এতিয়া জন্মাষ্টমী নোহোৱালৈকে খাবলৈ পাৰে বুলি কয় আৰু কিন্তু জন্মাষ্টমী যোৱাৰ পাছতহে খাব নাপায় আমৈদৈ মোনা ভৰাই ল'লে এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট লাইক শ্বেয়াৰ কৰিব দেই আজিলৈ আহিছোঁ বাই।